এয়া 1 নম্বৰ ধান আছিলে এইখিনি মই শুকাই আগত ধান পুৰা খনখনীয়া হৈছে কিন্তু এতিয়া বৰষুণত ভিজি কৈ এটা 2 নম্বৰ 3 নম্বৰত পৰি গ'ল গম পাইছেনে কিনাখন গাড়ীখন আহিলা খানা আমাৰ কি হয় পানীখিনি হেৰি হ'ল তোমাৰ আগতে ধান কাটা হৈ আহে নহয় এখন ৰাতিপুৱা তেল নাইকিয়া হৈছিলে তেল দিয়া হয় পাই গ'লে হয় অঁ ৰাতি যে কাটি আছিলে যে এটাখন মানে যোনে যোনে ধান কাটে চবকে কৈছে যে যোনে যোনে ধান কাটিব তেল আনি থৈ দিয়ক তাৰপিছত গাড়ীখন যাই পেলাই সেইটো দূৰত হয় আমাৰ মানুহবিলাক ঘৰতে থাকিলি একো খবৰ নাপালি সেইকাৰণে কেছটো কি হ'ল অঁ তেল পোৱা হয় মানে ৰাতিটো মাৰিলে হয় তেল নাই পোৱা নিবা গাড়ী এখন নাপালিয়া ঠেলাহে এটা নিমা আজিয়া গাড়ী ঘৰলৈ যায় না হ'ব মই ষ্টেণ্ড পাই গ'লোঁ এইখিনি এটা ধানখিনি থৈ গ'লোঁ ভাবিছিলোঁ পানী পাল নেকি এতিয়া পানী ৰাতিটোত ইমান জোৰ হোৱা নাই মই সন্দেহ হৈছে ৰাতিটো এইখিনি তলিটো ভিজে নেকি নাই তলিটো ভিজা নাই এয়া 1 নম্বৰ ধান আছিলে এইখিনি মই শুকাই আগত ধান পুৰা খনখনীয়া হৈছে কিন্তু এতিয়া বৰষুণত ভিজি কৈ এটা 2 নম্বৰ 3 নম্বৰত পৰি গ'ল গম পাইছেনে এয়া গাড়ীত ট্ৰেক্টৰ নাপাওঁ এতিয়া এয়া মালটানা গাড়ীত ল'বলগীয়া হৈছে ধান উঠাই ফাইনেলি গাড়ী লোড হৈ গ'ল পৰা এতিয়া যাব লাগে চলো ভাইয়া ভাইয়া